পখিলা খেদাৰ বয়সত মানৱ সেৱা কৰিবলৈ ওলাই অহা এগৰাকী কণমানিক আজিৰ কেমেৰা সন্মুখলৈ আনিছো। নমস্কাৰ, মই অনাদি বৰঠাকুৰ। চাবলৈ আৰম্ভ কৰিছে পিপলছ টিভি, মানুহৰ কথা, মানুহৰ ব্যথা। এই মুহূৰ্তত এগৰাকী কণমানিক কেমেৰা সন্মুখলৈ আনিছো। এইগৰাকী যোৰহাটৰ বৰখঙীয়া অঞ্চলৰ এগৰাকী কণমানি। নাম আমি জানিম। কি নাম তোমাৰ? নমস্কাৰ, মোৰ নাম প্ৰিয়ম পাহি হাজৰিকা। প্ৰিয়ম পাহিয়ে এই পখিলা খেদাৰ বয়সত মানৱ সেৱা কৰিবলৈ আগবাঢ়িছে আৰু এই মুহূৰ্তত মই দৰ্শকসকলক জনাব বিচাৰিছো তেখেতৰ এই কণমানিগৰাকীৰ ঋতুস্নান পৰ্ব ইতিমধ্যে হৈ গৈছে, অৰ্থাৎ তোলনি বিয়া ইতিমধ্যে আজি প্ৰায় 2-4 দিন মানৰ আগত হৈ গৈছে। কিন্তু সেই তোলনি বিয়াত বিভিন্নজনে শুভাকাংক্ষীসকলে এইগৰাকী কণমানিক সেই তোলনি বিয়াৰ দিনাখন, সেই ঋতুস্নান পৰ্বৰ দিনাখন যি বিবাহৰ আয়োজন হৈছিলে, তাত অভ্যৰ্থনা অনুষ্ঠান অনুষ্ঠিত হৈছিলে। সেই অভ্যৰ্থনাস্থলীত বিভিন্ন শুভাকাংক্ষীয়ে এইগৰাকী কণমানিক শুভেচ্ছা দিছিলে আৰু শুভেচ্ছা দিয়াৰ লগতে বহু সামগ্ৰী উপহাৰ দিছিলে, টকা পইচা আগবঢ়াইছিলে আৰু সেই টকা পইচা সা সামগ্ৰীসমূহ নিজৰ বাবে ৰখাৰ লগতে বানপানীত আক্ৰান্ত হোৱা বানাক্ৰান্ত ৰাইজলৈ আগবঢ়াইছে তেওঁৰ বিবাহৰ কিছু সামগ্ৰী আৰু ধন। মই তোমাৰ ওচৰলৈ কিছু কথা পাতিম আৰু এই মুহূৰ্তত মই দেখুৱাইছো তেওঁৰ এই কণমানিগৰাকীৰ বাসগৃহত পৰিয়ালৰ লোকসকল আছে। আৰু এটা কথা ক'বই লাগিব, ককা আইতাকসকল আছে এতিয়া, আৰু পিতৃ ভৱেন হাজৰিকা যোৰহাট জিলাৰ লগতে অসমৰ এজন সুদক্ষ সাংস্কৃতিক কৰ্মী। মাক প্ৰতিভা বৰা এগৰাকী শিক্ষয়িত্ৰী। আচলতে শিক্ষাৰ পোহৰে, জ্ঞানৰ পোহৰে জিলিকি উঠিছে এইগৰাকী যোৰহাট খঙীয়াৰ। তোমাৰ বিয়াৰ বহুত পইচা উঠিছিলে, প্ৰায় 71,000 মান টকা উঠিছিলে বুলি তুমি ইতিমধ্যে কৈছাই আগত। এতিয়া সেই 71,000 পইচা কেনেকৈ তুমি ৰাইজক দিছা, কিমান দিছা, বা কাপোৰ কানি কিবা দিছা নেকি? গোটেই কথাখিনি এতিয়া কেমেৰা সন্মুখত ক'ব লাগে। মই 50,000 টকা দিছো, 50 কাপোৰতে দিছো। 50টা কাপোৰ দিছা, 50,000 টকা দিছা ৰাইজলৈ আৰু 50টা কাপোৰ দিছা। কেনেকৈ মনলৈ আহিলে? মই মোবাইলত দেখি আছিলো, সেইটো কাৰণে দেউতাক ক'লো দিবা নেকি, দেউতাই দিম বুলি ক'লে। চাওক দৰ্শকসকল, আমি মোবাইলৰ দৰে কৃত্ৰিম পৃথিৱীখনৰ পৰা আমি ছাত্ৰ ছাত্ৰীসকলক, অভিভাৱকসকলে আচলতে আঁতৰাই ৰখাৰ কিছু চেষ্টা কৰে। এই গৰম বন্ধৰ সময়ছোৱাত বহুতে কৰ্মশালা অনুষ্ঠিত কৰিছিলে, তাতো শিশুসকলক দিছে। কিন্তু মোবাইলৰ যিখন কৃত্ৰিম পৃথিৱী, সেই কৃত্ৰিম পৃথিৱীখনত কিছু ছাত্ৰ ছাত্ৰীয়ে ইতিবাচক চিন্তাধাৰাৰে আচলতে কাম কাজ কৰাৰ সপোন দেখে, আকাশ চোৱাৰ সপোন দেখে। আৰু এই পখিলা খেদাৰ বয়সতে এইগৰাকী প্ৰিয়ম পাহি, যোৰহাটৰ প্ৰিয়ম পাহিয়ে আচলতে আকাশ চোৱাৰ সপোন দেখিছে এতিয়াই মানৱ সেৱাৰ জৰিয়তে। তোমাৰ মোবাইলটো তুমি খুব সৎব্যৱহাৰ কৰা আৰু দৰ্শকসকলে জানি ভাল পাব। এই কণমানিগৰাকী এগৰাকী যোগ ক্ৰিয়াৰ লগতো জড়িত তেখেত। আৰু আচলতে মানৱ সেৱা, আমি মানুহক সেৱা কৰিব লাগে, মানুহৰ বিপদত আমি সদায় থাকিব লাগে। এইসমূহ আচলতে কোনে ক'লে তোমাক? কেনেকৈ মনলৈ আহিলে? মোৰ মা দেউতাই কৈছে, আইতায়েও কৈছে। আইতায়েও কৈছে, মা দেউতাই কৈছে। কেতিয়াবা তুমি এইবোৰ ভাবিছা বা আগতে এনেকুৱা কৰিছা নেকি? নাই কোৱা, এবাৰ কৈছো। হয়। আৰু কি ক'বা? আৰু কোন স্কুলত পঢ়ি আছা? মই জোনাকী সংঘ বিদ্যালয়, যোৰহাট। হয়। স্কুলখনেও তোমাক যথেষ্ট সহায় কৰিছে এই ক্ষেত্ৰত? কৰিছে। বাইদেউহঁতে পৰামৰ্শ দিয়ে? দিয়ে। 4ৰ্থ শ্ৰেণীত পঢ়ি আছা? চাওক, এগৰাকী কণমানিৰ মহানুভৱতা এই মুহূৰ্তত লৈ অহাৰ প্ৰয়াস কৰিছো যোৰহাটৰ বৰখঙীয়াৰ পৰা। আৰু মই দেখুৱাইছো, চাওক, ককা আইতাক সকলকো পুনৰ দেখুৱাইছো। ককা আইতাক আছে, জেঠ পেহাক আছে, জেঠায়েক আছে। এই মুহূৰ্তত তেওঁলোকৰ আচলতে ছাত্ৰীগৰাকীক লৈ যি আচলতে আনন্দ, সেয়া আচলতে এটা বিশেষ মুহূৰ্তলৈ পৰিণত হৈছে। আৰু ইতিমধ্যে অসমৰ সামাজিক মাধ্যমতো দেখিবলৈ পোৱা গৈছে আচলতে এই কণমানিগৰাকীক লৈ আচলতে ইতিবাচক চৰ্চা হোৱা আৰম্ভ হৈছে। আৰু আমিও পিপলছ টিভি কেমেৰা সন্মুখলৈ লৈ অহা প্ৰয়াস কৰিছো। আৰু ডাঙৰ হৈ কি হোৱাৰ সপোন আছে তোমাৰ? ডক্টৰ হোৱাৰ সপোন আছে। চাওক,
পিতৃ এগৰাকী চিকিৎসা বিষয়া, লগতে অসমৰ এজন সাংস্কৃতিক কৰ্মী, সুদক্ষ সাংস্কৃতিক কৰ্মী ভৱেন হাজৰিকা। মাতৃ এগৰাকী শিক্ষয়িত্ৰী প্ৰতিভা বৰা, তেখেতৰ নাম। ককায়েক আছে, ককায়েকেও অধ্যয়নৰত, তেজপুৰত পঢ়ি আছে। আচলতে এখন খুব সাংস্কৃতিবান ঘৰ, শৈক্ষিক দিশত আগবঢ়া, সাংস্কৃতিক দিশত আগবঢ়া এখন বিশেষ ঘৰ। এই ঘৰখনৰ পৰাই আৰম্ভ হৈছে এই সোণোৱালী যাত্ৰা, এইগৰাকী কণমানি। আচলতে আমি কিছুমান বাতৰি, বৰ্তমান বানপানীৰ আমি বিভিন্ন বাতৰি উজনি অসমৰ দেখুৱাই আছো, কিন্তু তাৰ মাজতে হেৰাই যায় বহু খবৰ, বহু প্ৰতিভাৰ খবৰ হেৰাই যায়, বহু এইদৰে মানৱ সেৱা কৰা কণমানিৰ খবৰ হেৰাই যায়। কিন্তু আমি পিপুলছ টিভিয়ে প্ৰত্যেকটো সময়ত আমি প্ৰয়াস কৰোঁ এনেধৰণৰ বাতৰি আপোনালোকৰ সন্মুখলৈ লৈ অনা। আজিও ব্যতিক্ৰম নহয়, আমি এইগৰাকী যোৰহাট বৰখঙীয়াৰ প্ৰিয়ংকাক, আমি কি নাম আছিলে, প্ৰিয়ম পাহিক আমি লৈ আহিছোঁ। আৰু আপোনালোকে আশীৰ্বাদ কৰিব, আকাশ চোৱাৰ যি সপোন, সেই আকাশ চোৱাৰ সপোনক আপোনালোকে আগবঢ়াই নিব বুলি আমি আশাবাদী।